আপোনালোকে জানে যে আজিৰ মুহূৰ্তত আমাৰ অসমত 63টা পজিটিভ কেছ আমি পাবলৈ পাইছো আজিৰ দিনটোলৈকে। মই 63টা বুলি কোৱাৰ কাৰণ এইটোৱে যে বিহাৰৰ যিজন পেচেণ্ট আমি আইডেন্টিফাই কৰিছিলো তেওঁ যিহেতু মাইগ্ৰেটেড হৈ গ'ল বিহাৰলৈকে। So the total positive cases in Assam 63. Government of India portal eto 65 dekhuabo because they always include Nagaland case and Bihar case. Kintu bastobik kotha to hol je we have 63 positive cases. Aru portal logot amar hekhini difference thaki jay. Positive death case আমাৰ দুগৰাকী, পজিটিভ কেছ ডিসচাৰ্জ 39 আৰু আজিৰ দিনত পজিটিভ কেছ আন্ডাৰ ট্ৰিটমেন্ট ইন দ্য হস্পিটালছ অফ আসাম ইজ 22। সো এইটো হল আমাৰ কেছৰ ষ্টেটাছ যিটো আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো। আমাৰ চেম্পলৰ যিটো টেষ্টিং সেইটো আমি বহুতখিনি বঢ়াইছো। বিশেষকৈ গুৱাহাটী মেডিকেল কলেজৰ পৰাই প্ৰায় 2000 চেম্পল আমি টেষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত আমাৰ টেষ্টিঙৰ সংখ্যা হ'লগৈ 20,000 অতিক্ৰম কৰিলে। সো উই হেভ ক্ৰছ 20,000 মাৰ্কছ আৰু 20,000 আমি কেছ আজিলৈকে টেষ্ট কৰিব পাৰিছো। আৰু আজিৰ দিনটোতো অসমৰ বিভিন্ন লেবত 1113টা কেছ পেণ্ডিং হৈ আছে। এতিয়া পেণ্ডিঙৰ নম্বৰবিলাকো লাহে লাহে বাঢ়িব ধৰিছে কাৰণ প্ৰতিটো লেবৰেটৰীলৈকে এতিয়া ফুল ষ্ট্ৰেংথত টেষ্টিঙৰ কাৰণে যোৱাৰ ব্যৱস্থা আৰম্ভ হৈছে। যোৱা কালিৰ দিনটোত গুৱাহাটী মহানগৰীত আমি 2টা পজিটিভ কেছ আমি পাইছো। আমাৰ যেটো প্ৰথম কেছ আমি পালো কালি গুৱাহাটীত, সেইগৰাকী ব্যক্তি হল মংৰু সাহানী। মংৰু সাহানীৰ বয়স হল 50 বছৰ। তেখেত আলুপটি ফেন্সি বজাৰত থাকে, কিন্তু অৰিজিনেল ঘৰ হল তেখেতৰ আজমগড় উত্তৰ প্ৰদেশ। তেখেত আজমগড় উত্তৰ প্ৰদেশৰ বাসিন্দা। ইয়াতে কৰ্মসূত্ৰে তেখেত ইয়াতে থাকে। তেখেতৰ বেমাৰ আমি ধাৰণা কৰা মতে 5 তাৰিখে তেখেতৰ বেমাৰ অনসেট হৈছে। গতিকে ইনফেকশন 3টো হ'ব পাৰে, 4টো হ'ব পাৰে, কিন্তু তেখেতৰ বেমাৰটো ফিভাৰ ধৰণে অনসেট হৈছিল 5 আৰু 5 তাৰিখে তেখেতৰ পজিটিভ কেছ দুটাৰ ওপৰত আপোনালোকক দিবলগীয়া বিৱৰণ। আজি মই অসম কেয়াৰ আদিৰ বিষয়ে আজি বহুখিনি ক'ব খোজা নাই, কাৰণ আজি আমাৰ যেটো বিষয় সেইটোৱে হৈছে বাহিৰৰ পৰা অহা লোকসকলক আমি কেনেকে ডিল কৰিম বা কেনেকে আমি তেওঁলোকক ৰাখিম। আজিৰ মুহূৰ্তলৈকে শ্ৰীৰামপুৰ চেক গেটেদি 3255 গৰাকী ব্যক্তি গুৱাহাটীত প্ৰৱেশ কৰিছে। গুৱাহাটীত নহয়, অসমত। ছাগলীয়া গেটেদি 342 গৰাকী ব্যক্তি প্ৰৱেশ কৰিছে, অৰ্থাৎ 3597 গৰাকী ব্যক্তি ইতিমধ্যে যোৱা 4 তাৰিখে ভাৰত চৰকাৰে বাহিৰৰ পৰা আহিবলগীয়া ব্যৱস্থাটো শিথিল কৰাৰ পিছত প্ৰায় 3255 গৰাকী ব্যক্তিয়ে অসমত প্ৰৱেশ কৰিছে। শ্ৰীৰামপুৰদি ছাগলীয়াতি 342,
টোটেল ৩৫৯৭ গৰাকী ব্যক্তি। উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ পৰা ৩৭০৫ গৰাকী ব্যক্তিয়ে অসমত প্ৰৱেশ কৰিছে। উত্তৰ পূৰ্বৰ পৰা প্ৰৱেশ কৰা ব্যক্তিসকলৰ আমি তেওঁলোকৰ কোৱাৰেণ্টাইন বা তেওঁলোকৰ ব্যৱস্থা নিজ নিজ জিলাত হৈছে, কিন্তু শ্ৰীৰামপুৰ আৰু ছাগলীয়া গেটেদি সোমোৱা ব্যক্তিসকলৰ কোৱাৰেণ্টাইন আমি 4টা ৰিজনেল চেণ্টাৰত কৰি আহিছোঁ। সৰুসজাই ষ্টেডিয়ামত 1971, কোকৰাঝাৰত প্ৰায় 1000, যোৰহাটত 209, তেজপুৰত 222 আৰু কাছাৰত 185 গৰাকী ব্যক্তিক আমি কোৱাৰেণ্টাইন কৰিছিলোঁ। টেষ্ট ৰিপৰ্টবিলাক আহি আছে, গতিকে এজনক বাদ দি এই গোটেই লোকসকলৰ টেষ্ট এতিয়ালৈকে নিগেটিভ আছে আৰু তেখেতসকলক লাহে লাহে ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পৰা হোম কোৱাৰেণ্টাইনলৈকে পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ প্ৰায় 500-600 গৰাকী ব্যক্তি অহাকালিৰ ভিতৰত হোম কোৱাৰেণ্টাইনলৈকে যাব পাৰিব, কাৰণ সকলোৰে ৰিপৰ্ট নিগেটিভ অহাটো আমাৰ পৰিলক্ষিত হৈছে। এতিয়া আমাৰ ডাঙৰ প্ৰত্যাহ্বান যিটো হ'ল, এই প্ৰত্যাহ্বানটো হ'ল যে যোৱাকালিলৈকে আমাৰ মনত এটা ধাৰণা আছিলে যে দিল্লী আৰু ডিব্ৰুগড়ৰ মাজত এখন ট্ৰেইন চলিব। কিন্তু যোৱাকালি ৰাতি ৰেলৱে বোৰ্ডৰ পৰা আমি পোৱা খবৰ অনুসৰি এই ট্ৰেইনখন দিল্লীৰ পৰা ডিব্ৰুগড়লৈকে এসপ্তাহ ধৰি চলিব। So 1 week দিল্লীৰ পৰা ডিব্ৰুগড়লৈকে ট্ৰেইন সেৱা চলিব আৰু এই ট্ৰেইনখন উত্তৰ প্ৰদেশৰ মোগলচৰাই, কানপুৰ, বিহাৰৰ বাৰাউনি, পশ্চিমবংগৰ নিউ জলপাইগুৰিকে ধৰি বিভিন্ন কৰোনা আক্ৰান্ত ৰাজ্যৰ মাজেদি অসমলৈ আহিব। দিল্লী আৰু ডিব্ৰুগড়ৰ উপৰিও মোগলচৰাই, কানপুৰ, বাৰাউনি, নিউ জলপাইটো নতুন পেছেঞ্জাৰ সেই গাড়ীখনত উঠিব আৰু এই গোটেই পেছেঞ্জাৰসকল অসমলৈ আহিব। হয়তো সৰহ সংখ্যক অসমৰে বাসিন্দা বা অসমৰে ল'ৰা ছোৱালী বা অসমৰে পৰিয়াল যিসমূহ ইমান দিন বাহিৰত আছিল। ভাৰত চৰকাৰে স্পষ্ট কৰিছে যে আমি অলপ ট্ৰেইন লাহে লাহে পঠোৱাৰ কথা কৈছিলো, কিন্তু ভাৰত চৰকাৰে স্পষ্ট কৰিছে যে অতিথি ৰাজ্যসমূহে অৰ্থাৎ য'ত অসমৰ মানুহ আছেগৈ সেই অতিথি ৰাজ্যসমূহৰ পৰা বহুতখিনি প্ৰেছাৰ আহিছে আমাৰ নাগৰিকখিনিক লৈ যাবৰ কাৰণে, কাৰণ তেওঁলোকৰ ৰাজ্যবিলাকো কোভিডত আক্ৰান্ত হৈছে। তেওঁলোকে বিচৰা নাই যে অতিথি এজন আক্ৰান্ত হৈ তেওঁলোকৰ মেডিকেল ফেচিলিটি যি কমি গৈছে তাৰ পৰিপ্ৰেক্ষিতত বিনা চিকিৎসাত অতিথি এগৰাকী কোভিডৰ পৰা চিকিৎসাৰ পৰা বঞ্চিত নহলেও অসুবিধা পাওক, তেনেকুৱা কথা আমি বিচৰা নাই। সেইবাবে এই মানুহখিনিক নিজ নিজ ৰাজ্যলৈ ঘূৰাই লৈ যাব লাগে বুলি সেই ৰাজ্যৰ চৰকাৰসমূহে আগবঢ়োৱা দলিলৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমলৈকে এই ধৰণে নিয়মিত ৰেল চলোৱা ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে। তাৰ উপৰিও বাংগালোৰ, কেৰালা, মহাৰাষ্ট্ৰ, গুজৰাট, চেন্নাই, ভেলোৰ এইবিলাক জাগাৰ পৰাও ৰেলেদি অসমৰ মানুহ লৈ আহিব লাগে বুলি অসম চৰকাৰে অনুৰোধ বা দাবী সঘনাই পাই আহিছে। তাৰ পৰিপ্ৰেক্ষিতত আমি হয়তো এটা সময়ত কিছু ৰেল আমি দিবলৈ বাধ্য হ'ব লাগিব। অহাকালি ৰেলখনত
যি ব্যক্তি আহিব তাৰে ৮,০৮৭ গৰাকী ডিব্ৰুগড় ৰেলৱে ষ্টেচনত নামিব। কিন্তু এই ব্যক্তিসকল অকল ডিব্ৰুগড়ৰ বাসিন্দা নহয়, 800 কৈছো ন, অৰুণাচল চৰকাৰেও কিছু বাছেৰে নিজৰ নিজৰ বাসিন্দাসমূহক ইয়াৰ পৰা লৈ যাব, যিসকল ডিব্ৰুগড়ত নামিব। অহাকালি আহিবলগীয়া ট্ৰেইনখনত কোকৰাঝাৰ, গুৱাহাটী, লামডিং, মৰিয়নি, যদিও ট্ৰেইন কেইখনত নামিব গুৱাহাটীত অকল ৩৭ জন, মৰিয়নিত ২ জন আৰু ঠিক সেইধৰণে কোকৰাঝাৰতো ৮ জন, অৰ্থাৎ সৰহ সংখ্যক যাত্ৰী ডিব্ৰুগড়তে নামিব আৰু ডিব্ৰুগড়ৰ পৰা তেওঁলোকে অৰুণাচল প্ৰদেশ, ধেমাজি, লখিমপুৰ আদি বিভিন্ন জাগাত সিঁচৰিত হ'ব। অসমলৈ যিসকল আহিব খুজিছে, এটা কথা আপোনালোকে লক্ষ্য কৰিব যে প্ৰতিটো দিনত যদি এখন ট্ৰেইন আহে ১২০০ ব্যক্তি অসমলৈ আহিব আৰু ১২০০ ব্যক্তিৰ উপৰিও অসমৰ ভিতৰত আমি যিটো এটা প্ৰগ্ৰেম লঞ্চ কৰিছো যে গাঁৱলৈ ডক্টৰ গৈ জ্বৰ হোৱা, ইনফ্লুৱেঞ্জা হোৱা এই মানুহবিলাকক আমি পৰীক্ষা কৰিম, সম্ভাৱ্য কৰোনাৰ কাৰণে আমি টেষ্ট কৰিম। সেই প্ৰগ্ৰেমত আজিৰ দিনত আমি অসমত আমি ফিভাৰ কেছ অসমৰ ভিতৰতে আজিৰ দিনত ৭,৭৮২ গৰাকী ব্যক্তিৰ জ্বৰ উঠি আছে, ফিভাৰ আছে, 7,782 আৰু এই ফিভাৰ কেছখিনি আমি ডিটেক্ট কৰিছো আফটাৰ ভিজিটিং 10,000 ভিলেজ, তাৰমানে আৰু 20,000 ভিলেজত আমি যাব বাকী আছে। 10,000 ভিলেজ আমাৰ টিম ডক্টৰ যোৱাৰ পিছত 7,500 আমি ফিভাৰ কেছ বা 7,700 জ্বৰ কেছ আমি পাইছো। তাৰমানে এই মানুহখিনিকো আমি টেষ্ট কৰিব লাগিব। এওঁলোকৰ কোনো কভিড হোৱা নাই, কিন্তু প্ৰটোকল মতে এওঁলোকক আমি পৰীক্ষা কৰিবই লাগিব। এওঁলোকৰ সোৱাব টেষ্ট আৰু দিল্লীৰ পৰা অহা পেছেঞ্জাৰ সকলৰ সোৱাব টেষ্ট, গতিকে কাৰ্যত প্ৰত্যেকজন ব্যক্তিকে টেষ্ট কৰাটো সম্ভৱ নহব। আমি অকল চিম্পটমিক পেছেণ্টসমূহকে আমি টেষ্ট কৰিব লাগিব। তাৰ ফলত আমি কেনেকে পাব্লিকক নিৰাপত্তা দিম, কেনেকে আমি মানুহক ৰাজহুৱা স্বাৰ্থৰ গেৰেণ্টি দিম, কেনেকে আমি পাব্লিক হেল্থ যে থাকিব তাৰ নিশ্চয়তা কেনেকে দিম, তাৰ একমাত্ৰ বিকল্প হল 14 দিনৰ ষ্ট্ৰিক্ট কোৱাৰেণ্টাইন। যিসকলে অসমলৈ আহিব ভাৰতৰ অন্যান্য ৰাজ্যত কৰাৰ দৰে 14 দিনৰ কোৱাৰেণ্টাইন হমেই বা হ'ব লাগিবই, এনেকুৱা ধৰণৰ এটা মনত বল বান্ধি অসমলৈ আহিব লাগিব। আমি ক'ত কোৱাৰেণ্টাইন কৰিম? স্কুল, কলেজ এইবিলাকত লেট্ৰিন বাথৰুমৰ অৱস্থা, কাৰণ সেইবিলাকতো বাথৰুম হিচাপত বনোৱা নাই, অকল দিনৰ সময়ত ল'ৰা ছোৱালীৰ প্ৰয়োজন হলে নেচাৰ কল এড্ৰেছ কৰিবৰ কাৰণে বনোৱা বা দিনত ব্যৱহাৰ কৰিবৰ কাৰণে বনোৱা। ৰাতি থাকি ঘৰৰ এটা হোষ্টেল ধৰণৰ থকাৰ ব্যৱস্থা বিশেষকৈ বহু জিলাত এনেকুৱা ধৰণৰ ব্যৱস্থা নাই। কিন্তু আমি এতিয়া PHC ডিপাৰ্টমেণ্টক কৈছো যে তেওঁলোকে এই যেটো টয়লেটস ব্লকস বিলাক বনাব চেষ্টা কৰিছে আৰু খোৱা পানী, খোৱা বস্তু
বিভিন্ন ধৰণৰ ব্যৱস্থা ইতিমধ্যে তেওঁলোকে হাতত লৈছে, কিন্তু তাৰ পিছতো ই সাধাৰণ এটা মধ্য আমি যদি ক'ব যাওঁ যে মিডল ক্লাছ ফেমিলিত লোকৰ বাবে এই ব্যৱস্থাটো তেওঁলোকৰ ষ্টেটাছৰ অনুৰূপ কেতিয়াও নহ'ব। স্কুলত থকা, হোষ্টেলত থকা, ক্লাবত থকা, গীৰ্জাত থকা, অংগনবাদী কেন্দ্ৰত থকা, এই ধৰণে আজি মই 4টা বজাৰ পৰা প্ৰায় 3:30 বজাৰ পৰা 2 ঘণ্টা আমি ডিসি সকলৰ লগত ভিডিঅ' কনফাৰেন্স কৰোঁ। সকলোৱে প্ৰায় 2-2.5 হাজাৰ কোৱাৰেণ্টাইন ফেচিলিটি ৰেডি কৰিছে, কিন্তু এই কোৱাৰেণ্টাইন ফেচিলিটি ক'ত হ'ব? স্কুলত হ'ব, কলেজত হ'ব, অংগনবাদী কেন্দ্ৰত হ'ব। তাতে আমি 14 দিন থাকিব লাগিব। এই 14 দিনৰ ভিতৰত অকল সিম্পটমিক পেচেণ্ট সকলকহে আমি টেষ্ট কৰিম। নিগেটিভ হলে হয়তো তেওঁলোকে যাব পাৰিব, কিন্তু লাৰ্জ নাম্বাৰ অফ দ্য পিপল আমি টেষ্ট কৰিব নোৱাৰিম, কাৰণ নন সিম্পটমিক মানুহক ভাৰত চৰকাৰে টেষ্ট কৰাৰ প্ৰয়োজন নাই বুলি কৈছে, কিন্তু কোৱাৰেণ্টাইনত 9ৰ পৰা 14 দিনলৈ ৰাখিব লাগিব বুলি আমাক নিৰ্দেশ দিছে। সেইকাৰণে পিছত যাতে ভুল বুজাবুজি নহয়, মই সকলোকে কৈছো, অসমৰ ৰাইজক সাক্ষী কৰি যিসকল বাহিৰৰ পৰা আহিব খুজিছে, মই আগতীয়াকৈ কৈছো যে সকলো জিলাতে হোটেল সম্ভৱ নহয়। মিডল ক্লাছ মানুহ এজন থাকিব পৰা ধৰণে ব্যৱস্থা আছে নাই আমি নাজানো, কিন্তু চহৰৰ সৰ্বশ্ৰেষ্ঠ ব্যৱসায়ীজনৰ পৰা, ৰাজনৈতিক নেতাৰ পৰা, স্কুল কলেজৰ কাম কৰা অধ্যাপকৰ পৰা, বেংক বিষয়ালৈকে আমি কোৱাৰেণ্টাইনত থাকিবই লাগিব, কাৰণ যদি আমি টেষ্ট কৰিব নোৱাৰো, মানুহক আমি সমাজতো যাব দিব নোৱাৰো। খোৱা কেনেকুৱা হ'ব? লেট্ৰিন বাথৰুমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল লেট্ৰিন বাথৰুম থকাৰ পিছতো ক্লিনিং ষ্টাফে ক্লিন নকৰে। খুব দিগদাৰ পায় আমাৰ ক্লিনাৰ সকল যাবৰ কাৰণে। গতিকে those will be realities of the life, we have to face it. যিসকলে এই কথাখিনি অনুভৱ কৰি অসমলৈ নাহিব, তেওঁলোকৰ কাৰণে আমি অসম কেয়াৰৰ অধীনত যিটো 2000 টকাৰ মাহিলী ব্যৱস্থা কৰিছো, সেইটো অহা মাহত, এই মাহত আমি 3 মাহত দিম বুলি ইতিমধ্যে ঘোষণা কৰিছো। কিন্তু বাকী যিসকল ৰাইজ আহিব, তেওঁলোকে সৰ্বসাধাৰণ জীৱন এটা যাপন কৰি কষ্টৰ মাজেৰে 14টা দিন অতিবাহিত কৰাৰ সংকল্প লৈয়ে আমাৰ ৰাজ্যখনলৈ উভতি আহিব লাগিব। আজি আমি এইটো সিদ্ধান্ত লৈছো, মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিধায়কলৈকে চিঠি লিখিব যে যেতিয়া জিলা হেডকোৱাৰ্টাৰত মানুহ ৰখাটো সম্পূৰ্ণ হৈ যাব, আমি সমষ্টিলৈকে যাব লাগিব। প্ৰতিজন বিধায়কৰ অধ্যক্ষতাত আৰু বিডিঅ'জনৰ সদস্য সচিব হিচাপে লৈ আমি এখন কমিটি নিৰ্মাণ কৰিম, যিখন কমিটিয়ে তেওঁলোকৰ সমষ্টিৰ ৰাইজক নিজৰ সমষ্টিতে হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিব। আজি মই উদাহৰণস্বৰূপে কৈছো যে জালুকবাৰী সমষ্টিৰ ৰাইজ জালুকবাৰীতে কোৱাৰেণ্টাইন হ'ব, চতিয়া সমষ্টিৰ ৰাইজ চতিয়াতে কোৱাৰেণ্টাইন হ'ব, জোনাই সমষ্টিৰ ৰাইজ জোনাইতে কোৱাৰেণ্টাইন হ'ব। তেনেকুৱা এটা থাৰ্ড লেভেল অফ কোৱাৰেণ্টাইন চেণ্টাৰ, ফাৰ্ষ্ট লেভেলটো আমাৰ হস্পিটালছ হৈ গ'ল, সেকেন্ড লেভেল ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হৈ গ'ল, থাৰ্ড টায়াৰ অফ কোৱাৰেণ্টাইন চেণ্টাৰ আমি নিৰ্মাণ কৰিব খুজিছো। অহাকালি এই দিশত অধিসূচনা প্ৰকাশ হ'ব। এটা কঠিন সময়ৰ লগত আমি প্ৰত্যাহ্বান কৰিব লাগিব। আমি এই প্ৰত্যাহ্বানৰ লগত আমি মোকাবিলা কৰিব লাগিব। সেইবাবে অসমলৈ উভতি অহা ৰাইজক মই অত্যন্ত ডাঠ মন এটা লৈ, দৃঢ় মন এটা লৈ মই ঘূৰি আহিবৰ বাবে অনুৰোধ কৰিছো।
বিধায়কসকলে আমাক সহযোগিতা কৰিব। জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকসকলে যি ধৰণে পাৰে নিজক প্ৰস্তুত কৰি লৈছে যে নন সিম্পটমিক মানুহ 14 দিনৰ কাৰণে কোৱাৰেণ্টাইন, সিম্পটমিক মানুহসকলৰ চিকিৎসাৰ আমি ব্যৱস্থা কৰিব লাগিব। কোভিডৰ বিৰুদ্ধে চলি অহা যুঁজখনে অহাকালি অসমৰ মাটিত ট্ৰেইনে ভৰি দিয়াৰ লগে লগে এক নিৰ্ণায়ক পৰ্যায়লৈকে গতি কৰিব। আজিলৈকে আমি যি কৰিলো, যি কৰা নাই, সেইটো এটা বেলেগ পৰ্যায়। অহাকালি ট্ৰেইনে কোকৰাঝাৰ ষ্টেচনত ভুমুকি মৰাৰ লগে লগে কোভিডৰ বিৰুদ্ধে যুঁজখনে এটা নিৰ্ণায়ক পৰ্যায় পাব। কিন্তু ভাৰত চৰকাৰে আমাক যোৱাকালিও ৰেভিনিউ ডেফিচিট গ্ৰান্ট ৰিলিজ কৰি দিছে, আজিও হেল্থৰ বাবে প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিছে। কোৱাৰেণ্টাইন চেণ্টাৰ চলোৱা, আন চলোৱা, এইবিলাকৰ কাৰণে আমাৰ জিলা প্ৰশাসন সাজু হৈ উঠিছে, আৰক্ষী প্ৰশাসন সাজু হৈ উঠিছে। আৰু যেতিয়া ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ যাব, সেই ঘৰৰ কোৱাৰেণ্টাইনখিনি, হোম কোৱাৰেণ্টাইনখিনি চাবৰ বাবে আমি গাঁওবুঢ়া, আশা কৰ্মী, ভিডিপি আৰু পঞ্চায়ত সভাপতিক লৈ আন এখন কমিটিও আমি নিৰ্মাণ কৰি দিম। কাৰণ এইবাৰ হোম কোৱাৰেণ্টাইন মানে ব্যক্তিজনৰ কোৱাৰেণ্টাইন নহয়, গোটেই ঘৰখনৰ কোৱাৰেণ্টাইন। তাৰমানে আমি অসমত জানো যে আজি মই যদি মোৰ ঘৰত আহো, মোৰ ঘৰত মই অহাৰ লগে লগে মোৰ ল'ৰাজন বা ছোৱালীজনে মোৰ কোলাত উঠিব, চুমা এটা খাব। সেই ব্যক্তি দুগৰাকী ল'ৰা ছোৱালী যেতিয়া স্কুললৈ যাব, তেতিয়ালে স্কুলৰ বা ক্লাবলৈকে যাব, ৰাতিপুৱা বজাৰ কৰিব যাব, সমাজখন কণ্টামিত হোৱাৰ আশংকা থাকে। সেইকাৰণে এইবাৰ আমি যদি সিদ্ধান্ত লৈছো যে যেতিয়া মানুহ হোম কোৱাৰেণ্টাইন যাব, এণ্টায়াৰ হোম উইল বি কনচিডাৰ্ড এজ এ কণ্টেইনমেণ্ট জোন। ঘৰৰ পৰা কোনো ওলাব নোৱাৰিব। কোনোবা যদি ফ্লেটত থাকে, ফ্লেটত যোৱাৰ পিছত সেই ফ্লেটৰ কোনো ওলাব নোৱাৰিব। ফ্লেটৰ কমিটিয়ে সেই মানুহজনৰ দুৱাৰ মুখত খোৱা বস্তুখিনি দি থৈ যাব লাগিব। পইচা ঘৰৰ মানুহে দিব, কিন্তু কোনোবা যদি মানুহ দিব নোৱাৰে, সমাজে দিব। কিন্তু ঘৰৰ মানুহো বাহিৰলৈকে ওলাই যাব নোৱাৰিব। যদি ল'ৰা কোনোবা স্কুলত পঢ়ি আছে, দেউতাক মাক ঘৰত আছে, ল'ৰাজন দিল্লীৰ পৰা আহিলে, দেউতাক মাকো হোম কোৱাৰেণ্টাইনৰ পৰা ওলাই যাব নোৱাৰিব। যেতিয়া আমি 9 বা 10, 12 দিনৰ পিছত ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনৰ কাৰণে ফাৰ্ডাৰ হোম কোৱাৰেণ্টাইন দিম, সেই হোম কোৱাৰেণ্টাইনৰো নিয়ম নীতিখিনি মানি চলিব লাগিব। এই ধৰণে এখন নিৰ্ণায়ক যুদ্ধৰ বাবে সাজু হৈ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰি, সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰি ৰাজ্য চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে আপোনালোকক মই অৱগত কৰিলো। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে, এটা এটাকৈ আপোনালোকে প্ৰশ্ন কৰিব পাৰে। ডিব্ৰুগড়ত কিমান লোক নামিব বুলি কৈছিলে? 8,000 বুলি ক'লে। 842 কালি। তাৰে আধা অৰুণাচল প্ৰদেশে লৈ যাব। মোৰ যদি মুখেদি 1000 ওলাই গৈছিল, আই ষ্টেণ্ড কাৰেক্টেড। এখন ট্ৰেইনত টোটেল পেচেঞ্জাৰ আহিব 1000। 842 প্ৰথম ট্ৰেইনখনত ডিব্ৰুগড়লৈকে যাব। তাৰ মুখ্যতঃ কাৰণ হৈছে যে অৰুণাচল প্ৰদেশ চৰকাৰে বহুত মানুহক ট্ৰেইনেদি আনি আছে। চিৰিয়েলি যে এজন মানুহ ট্ৰেইনৰ পৰা নামাৰ পিছত কি হ'ব? এতিয়া ট্ৰেইনত নামাৰ পিছত প্ৰত্যেকখন জিলাৰ ASTC বা জিলাই লোৱা বাছ তাতে ৰখি থাকিব। কালি যেতিয়া ডিব্ৰুগড়ৰ ৰেলৱে ষ্টেচনত মানুহজন নামিব, আজি আমি মেনিফেষ্টখন পাই যাম। তাৰমানে কোন কোন ট্ৰেইনত আহিছে, আজি আমি সেইখন পাই যাম।
পুৱাৰ লগে লগে আমি ডিসি সকলক এলাৰ্ট কৰিম যে শিৱসাগৰৰ 100 জন আহি আছে, ধেমাজিৰ 50 জন আহি আছে, লখিমপুৰৰ 100 জন আহি আছে। ডিসি সকলে নিজৰ বাছ পঠিয়াব ডিব্ৰুগড় ৰেলৱে ষ্টেচনলৈকে বা মৰিয়নি ৰেলৱে ষ্টেচনলৈকে। যিখন হোষ্ট ডিস্ট্রিক্ট হল, গৃহস্থ ডিস্ট্রিক্ট হল, অর্থাৎ কোকৰাঝাৰ জিলা, কামৰূপ মেট্ৰ জিলা, মৰিয়নিৰ কাৰণে যোৰহাট জিলা, ডিব্ৰুগড় কাৰণে ডিব্ৰুগড় জিলা, তেওঁলোকে স্ক্ৰিনিং কৰাৰ পিছত থাৰ্মোমিটাৰত থাৰ্মেল যন্ত্ৰ দি টেম্পাৰেচাৰ চোৱাৰ পিছত নিজ নিজ জিলাৰ বাছত সেই ব্যক্তিসকল উঠিবগৈ। কোনোবা যদি হাইলি সিম্পটমিক পেচেণ্ট হয় আমি বাছখনত উঠিব নিদিওঁ, তাতে ৰাখি দিম, তেওঁলোকক এম্বুলেন্সেদি আমি হস্পিটাললৈকে লৈ যাম। বাট নন সিম্পটমিক গোটেই পেচেণ্ট বাছত উঠিব। বাছত উঠাৰ আগতে সাধাৰণ শীতল পানী বা সৰু খোৱা পেকেট এটা আমি দিম, হোষ্ট ডিস্ট্রিক্টখনে দিব, আৰু তেওঁলোকক লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউলৈকে লৈ যোৱা হ'ব। তাতে তেওঁলোকৰ কোৱাৰেণ্টাইন জীৱন আৰম্ভ হ'ব আৰু 14 দিনৰ বাবে তেওঁলোকে কোৱাৰেণ্টাইন জীৱনত ভৰি দিব। So, Mr. You have been pointing out that the center has told that the train will come for a week. Now, yesterday we see that the Chief Minister's had with the Prime Minister. Chief Minister had proposed that there should be a gap of 1 week between each of the trips of the train. So, do you think that this has been discussed with other states as well? That the states have been asking that the states are allowed to implement certain laws in their own way. So, do you think the center is trying to push their own decisions over the state? No, I think we have not raised such thing. Only we said that allow some gap. That is why central government has not started train from every quarter. Otherwise, they would have put train from Bangalore, they would have train Calcutta, they would have given us train from Mumbai. So, by only running one train between Delhi and Dibrugarh at this moment, center has accommodated the request of the states. But you must appreciate the fact that center is also under pressure from the host state. And yesterday there was no anonymity. Like Bihar CM has said, send as much as possible train only with the prior information. So center has started giving us prior information. So I think it is in the federal spirit, things are moving on. Thank you. Mantri Dangoria. Hi, মই শুনি আছো। মন্ত্ৰী ডাঙৰীয়া, এই যে এতিয়া এই ধৰণে যে প্ৰতিদিনে ধৰি লওক আপোনাক 1000কে মানুহ প্ৰতিখন ৰেলত আহিব, একে সময়তে অন্যান্য পথৰেও আহিছে, ধৰি লওক শ্ৰীৰামপুৰ, ছাগলীয়া, ইমান সংখ্যক মানুহ হঠাতে যে আহিবলৈ দিলে বা আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল, সেইটো কাৰণে অসম চৰকাৰে প্ৰিপেয়াৰ হ'বলৈ, সাজু হ'বলৈ সময় পালে নে নাই? কাৰণ আমি দেখিবলৈ পাইছিলো যে যোৱা সময়খিনিত ৰাজ্যখনে খুব স্মুথলি গোটেই বিষয়টো ডিল কৰি আছিল। সেই আপোনালোকৰ প্ৰচেষ্টাত এইটোৱে কৰবাত এটা হেঙাৰ নানিবনে, এটা আহুকালৰ সৃষ্টি নকৰিবনে? প্ৰথম কথাটো হ'ল যে আমি এটা শব্দত খুব স্পষ্ট কৰি ক্লিয়াৰলি ডিষ্টিংগুইছ কৰিব লাগিব যে কোনো মানুহ অনা নাই। আমাৰ অলপ আন্দোলনৰ অলপ মাইণ্ডছেটত আছে কাৰণে আমি মানুহ আনা শব্দটো আমি কৈ থাকো। প্ৰথম কথাটো যে ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহিছে। মানুহ বুলি ক'লে কৰবাৰ পৰা মানুহ আনা যেন বুজায়। আপোনাৰ ভাইটি, মোৰ ল'ৰাজন বাহিৰত আছে, তেওঁলোকক ঘূৰাই সেইটোকে মই অলপ এক্সপ্লেইন কৰি দিছো। কাৰণ দুই এটা ফেচবুক বা এনেকুৱা টুইট আমাৰ পৰিলক্ষিত হৈছে যে যোৰহাটতো কেছটো হোৱাৰ পিছত এজন মানে ফেচবুকত দিলে যে চালানী মাছে আনি আমাক কভিড দিলে। কথাটো হ'ল যে মানুহৰ মাজত
আমি আৰু অলপ স্পষ্ট কৰি ক'ব লাগিব যে ঘৰৰ ল'ৰা ঘৰত ঘূৰি আহিছে। যোৱা 2 মাহ ধৰি কোনোবা এখন অতিথি ৰাজ্যই তেওঁলোকৰ বোজা ল'লে, যিমান দিনলৈ ল'ব পাৰে। এতিয়া যোৱা কেইদিনমান আগতে ডেইজি শইকীয়াৰ ঘটনা এটা আপোনালোকৰ চকুৰ আগত আহিছে। ডেইজি শইকীয়াৰ ঘটনাটো যোৱাৰ পিছত যেতিয়া মই মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য ঠাকৰেক ফোন কৰো, তেতিয়া তেওঁ প্ৰথমে ক'লে যে হিমন্তজি आज 2 महीना से हम लोग बोल रहा हूं कि आप लोग का लोगों को ले जाइए, इसलिए हमारा लोग तो खराब हो अच्छा हो, हम लोग को जो भी है अपना घर में संभाल लेगा, लेकिन असम में महाराष्ट्र का इमेज खराब होगा वो हम लोग का अच्छा नहीं लगता है। सो सेंट्रल गवर्नमेंटे औरंगाबादत केनेকৈ 12 জন 16 জন কি ধৰণে মানুহ ট্ৰাক এক্সিডেন্ট হৈছে, ৰেলে কাটি পেলাইছে, আৰু আমাৰ অসমৰ সংবাদ মাধ্যমতো বাংগালুৰুত হোৱা ঘটনাটো কি ৰিলেটেড মই নাজানো, তেখেতৰ আত্মহত্যাৰ কথাটো যে ঘৰলৈ ঘূৰি আহিবলৈ বাছ নোপোৱা কাৰণে আত্মহত্যা কৰিলে বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে। গতিকে আমি সাজু মানে অৱধাৰিত যে আজি আসাম কেয়াৰ প্ৰগ্ৰেম লঞ্চ কৰাৰ সময়তে আমি আপোনালোকক কৈছিলো যে এই প্ৰগ্ৰেমটো আমি এই কাৰণে লঞ্চ কৰিছো যে এফালে আমি টকাটো পঠাম, আনফালে কোন মানুহ কৰিকে ঘূৰি আহিব তাৰ এটা নক্সা এটা আমি পাম। সেই কাৰণে আজি অসম কেয়াৰ প্ৰগ্ৰেমটোৰ কাৰণে আজি আমি পঞ্চায়তৰ পৰা গাঁৱলৈকে জানো যে কোনজন মানুহ ক'ত ঘূৰি আহিব। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি ডিসি সকলৰ লগতো মই দীঘলীয়া কথা পাতিছো। এভৰি ডেপুটি কমিশনাৰ লুকস লাইক কনফিডেন্ট দ্যাট ইয়েস আমি পাৰিম, কিন্তু এই বেমাৰটো এনেকুৱা যে আমিতো পাৰিম বুলি ভাবো, কিন্তু করোনায় আমাক সিমানখিনি সুযোগ দিবনে নাই। সো nobody can predict anything যে আমি বহুত সাজু, আমি বহুত ৰেডি হৈ আছো। মই মাত্ৰ অসমৰ ৰাইজক এইটোকে ক'ব পাৰিম যে সমৰ্পিত মনোভাৱেৰে উইল গিভ আৱাৰ বেষ্ট। এটা টিমত যেতিয়া আমি ফুটবল খেলিব যায়, জিকিম হাৰিম কোনেও ক'ব নোৱাৰে, এটাই ক'ব পাৰে যে আই উইল গিভ মাই হাৰ্ট এণ্ড সোল টু উইন দ্য মেচ। সো সমৰ্পণৰ মনোভাৱেৰে উইল গিভ আৱাৰ বেষ্ট। আমি আমাৰ দেহত শৰীৰত থকা সৰ্বস্বখিনি উজাৰি দিম। এতিয়া বাকী ফলাফল কি হ'ব বা সাজু আছিলো নাই, এই প্ৰশ্নবিলাক আজিৰ দিনটোত বহুত বেছি মেটাৰ নকৰে, কাৰণ সৰ্বমুঠ 15 লাখ মানুহ অসমত অহা 2, 3, 4, 5 মাহত উভতি আহিব। That is the you can say that is the hard reality. আগতে আপোনালোকে ঠিক কৰিছিলে যে প্ৰত্যেকজন ব্যক্তিকে টেষ্ট কৰাব, এতিয়া অকল সিম্পটমেটিক কৰাব, এইটো ৰিস্ক লেভেলটো বঢ়াই দিলে জানো? হাউ ইউল ডু? মই টেষ্ট কৰিম বুলি ক'লে ৰিজাল্ট 3 মাহৰ মূৰত আহিব। যদি মই টেষ্ট কৰিম বুলিও কওঁ, আগৰ কথাটোৰ লগত মই এইকাৰণে ক'লো যে টুডে উই আৰ এণ্টাৰিং এ ডিচিচিভ বেটল। 6 লাখ মানুহক টেষ্ট কৰিব পৰা বা কালিয়ে যদি 1000 মানুহক টেষ্ট আহে, আগত যি সময়ত আমি কথা পাতি আছিলো ডিলিং উইথ 50 পিপল 60 পিপল, ফ্ৰম টুডে উই আৰ এণ্টাৰিং কমপ্লিটলি এ নিউ এৰিয়া। আৰু ভাৰত চৰকাৰে আমাক গাইডলাইন দিছে যে তোমালোকে ডোন্ট ট্ৰাই টু টেষ্ট নন চিম্পটমিক পিপল, দ্যাট ইজ ইউ আৰ নেভাৰ এবল টু ডু দ্যাট, আৰু সেইটো চেছ কৰিব নোৱাৰা। মন্ত্ৰী মহোদয়, এটা সৰু ক্লেৰিফিকেশ্যন বিচাৰিছিলো। আপোনাৰ MHC যিটো আপোনাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ যিটো আপোনাৰ ৱেবছাইট আছে, আপোনাৰ আসামৰ টোটেল ফিগাৰটো 65 দিয়া আছে। অকণ কনফিউজিং হৈ আছে। মই এইটোকে কৈ আছো যে প্ৰথমতে মই বিগিনিং কৈ আছো যে 65 আৰু 63 গেপটো এনেকুৱা যে MHৰ ফিগাৰত তেওঁলোকে নাগালেণ্ডৰ ৰাজা জৈনক অসমত ধৰে, আৰু বিহাৰৰ যিজন ব্যক্তিক আমি সোৱাব লৈছিলো কিন্তু তেখেত বিহাৰত বৰ্তমান চিকিৎসাধীন হৈ আছে, তেওঁকো অসমৰ হিচাপত ধৰে, কাৰণ টেষ্টটো অসমৰ লেবত হৈছিল। সেইকাৰণে you can follow MHC number also, you can follow our number also, both are correct. আমি প্ৰেক্টিকেল এসপেক্টৰ পৰা দিছো, তেওঁলোকে থিওৰিটিকেলৰ পৰা দিছে। Okay, thank you. Mr. Minister,
Yes. Mr. Minister, I wanted to know two things. When was the state government informed that daily trains for 1 week will run to Dibrugarh from Delhi? And was the state government taken into confidence and consulted before this decision was taken? We have been told in one line that you should ready to accept the people from the rest of India, your own citizen. So that information was given to us on 4th, that now rail will start, bus will start. But regarding specific of Delhi Dibrugarh train, we have been informed yesterday. And was the state government consulted or taken into confidence before the 7 days? I think for any people to move within the state, nobody's consultation, nobody's consent is necessary. This is Article 21. I mean, for anybody to come in anywhere, who will take whose consultation? Now we can impose a ban, that we have imposed an interstate restriction. Nobody can enter Assam. That restriction we can impose. We have that power. But can we do that? That is the question. Satyamani Awaria, মই এটা প্ৰশ্ন সুধিব খুজিছোঁ সত্যমণি ডাঙৰীয়া। হয় কওক, মই আছো প্ৰণয় কওক। মই এইটো জানিব খুজিছোঁ যে এই শেহতীয়াকৈ যিটো আক্ৰান্তৰ অৱস্থিতি তাৰ কিবা বেলেগ মানে এনেকুৱা তথ্য আছে কেনেধৰণে আক্ৰান্ত হ'ল বা কি কোন জাগাত যিসকলে প্ৰশ্ন সোধা নাই তেওঁলোকে মাইকটো কাইণ্ডলি অফ কৰি দিব। প্ৰণয় দা। হয়, এই শেহতীয়াভাৱে আক্ৰান্ত অমৰজ্যোতিৰ কথা জানিব খুজিছিলোঁ। তেওঁ DMCত আক্ৰান্ত বুলি কৈছে, এইটো কিবা আপোনালোকে কিবা তথ্য পাইছে নেকি, কেনেকে কি হ'ব পাৰে? তেওঁৰ তথ্যটো এনেকুৱাই, আপোনালোকে জানে যে মৰিগাঁও জিলাতো কেছ কেইবাটাও হৈ আছিলে আৰু তেওঁৰ এটেণ্ডেণ্ট সকল তেওঁক লগ কৰিবৰ কাৰণে আহি আছিলে। গতিকে এটাটো মৰিগাঁও জিলাৰ ঘটনাৰ লগতো আপুনি লিংক কৰিব পাৰে আৰু ডক্টৰ লিপিকেশ বা আনসকলে যিটো চ'ৰ্চৰ পৰা পালে তেওঁলোকৰ লগতো লিংক কৰিব পাৰে। গতিকে আজি লাষ্ট বেটছ অফ ৰিজাল্ট GMCHৰ পৰা যেতিয়া আহিব তেতিয়া এটা পিকচাৰ হয়তো ৰাতি 10-10:30 বজাত ক্লিয়াৰ হ'ব পাৰে। যদি কোনোবা আৰু পজিটিভ আমি পাওঁ and he can be identified as a source, আৰু যদি নাপাওঁ তেতিয়াহ'লে আমি বুজিব লাগিব যে অমৰজ্যোতি লিপিকেশ আমাৰ ডেণ্টেলৰ ছাত্ৰীগৰাকী গোটেইখিনিয়ে they have acquired this from a unknown source. যিটো চেন্ট্ৰেল ৰিভলিউচন যিখিনি পইচা পালে 631 crores, কিমান ডাঙৰ বা কিমান সকাহ হ'ব? We need 3,600 crore to pay salary. So the 600 crores, every drop counts. So I have tweeted in the morning thanking Prime Minister and Honorable Finance Minister. But bigger message is that Central jitu commitment asile, in spite of their taxes are also coming down, Central is honoring their commitment, which many people fear in the initial point, that Center may send it according to their collection on the percentage basis, 42% out of their total collection or 40% out of their total collection. But Center is being acting very magnanimous way by honoring their commitment to the state, although their own collection has gone down drastically. আপুনি এটা কথা কৈছিলে যে সংক্ৰমিত ব্যক্তিৰ সংখ্যা 15 মেৰ ভিতৰত যদি 65,000 ৰাখিব পৰা যায় তেতিয়া হয়তো পৰিস্থিতি চম্ভালিব পৰা যাব। কিন্তু এতিয়া আপোনাৰ আজি 12 মে, এতিয়া 72,000 অধিক হৈ গৈছে। গতিকে এই মুহূৰ্তত কিমান জটিল হৈছে, মানে এনেকুৱা কিবা আপোনাৰ আৰু মই ভাবো যে অসম দুটা কথা আছে যে ইণ্ডিয়াৰ ক্ষেত্ৰত silver lining is that নতুন সংক্ৰমণ হৈছে যদিও recovery percentage is very good. Second silver lining is that যদিও নাম্বাৰ বাঢ়িছে, it is still confining to certain pockets. কিন্তু এতিয়া যেতিয়া interstate ৰেল আহিব, বাছ আহিব, যিটো এটা নতুন এটা লেভেলত যেতিয়া আমি এণ্টাৰ কৰিছো, এইটোৰ ফলত কেনেকুৱা কি ইম্পেক্ট হ'ব, লাষ্ট নেক্সট 15 days will be very very crucial. যদি ষ্টেটছে
ইমানখিনি ৰেল খুলি দিয়াৰ পিছতো, ইমানখিনি গাড়ী মটৰ অহাৰ পিছতো অহা 15 দিন যদি আমি হোল্ড অন কৰি থাকিব পাৰো, তেতিয়াহ'লে আমি ভাবিব পাৰিম যে no, we have been safe. But otherwise, there are silver linings. Recovery rates is more, doubling rate is less. It is confined to certain pockets. But Corona continue to be a major public health challenges. मंत्री जी, वो जो नंबर एक छोड़ा था असम सरकार की तरफ से, तो वो नंबर तो 48 घंटे बाद एक लिंक आएगा, और वो ट्रेन असम से कब छोड़ा जाएगा? वो तो मेरा खबर नहीं है, ये तो असम पुलिस से ही आपको बात करना पड़ेगा, लेकिन ट्रेन कब छोड़ा जाएगा नहीं जाएगा रेलवे से ही आपको मालूम पड़ेगा। नहीं, वो लिंक में अप्लाई किया था, वो जब अभी जैसे दिल्ली तक ट्रेन आया है, दिल्ली से डिब्रूगढ़, अभी फिर डिब्रूगढ़ से दिल्ली और लौट के चला जाएगा, तो उनका भी टिकट बुकिंग ओपन है। ठीक है Sir, apart from the Delhi Dibrugad train, are we getting You are not audible. Train also? You are not audible. Can you repeat? For one train from Bangalore, one train from Chennai, one train from Gujarat, one train from Mumbai, but those confirmation has not come right now. But I think it will come in the days to come. Thank you. চৰকাৰী হস্পিটেল বিলাকত আপোনাৰ কেতিয়াৰ পৰা ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব? মানে এতিয়াও আপোনাৰ কোভিডৰ কাৰণে হওক বা অন্য কাৰণে হওক ভেকচিনেশ্যন প্ৰক্ৰিয়া বন্ধ হৈ আছিলে। ৰুটিন ইমিউনাইজেশ্যন ইজ অন। এইটোত আমি প্ৰত্যেক দিনাই মই টুইটাৰত দি আছো, আজি 33,000 মানুহক ভেকচিন কৰিলো, আজি 52,000 কৰিলো। So routine immunization is there. এইটো বন্ধ হোৱা নাই। Even during the high period also it was on. High period of lockdown also it was on. How is the outlook now compared to April, the month of April? Because something have opened this month. Right now, we are just today only on 10. So that data will start coming after 28. But there are openings. So you can say that last month our collection was 20% out of the expected collection. This month we might go to 30%. So, Minister, if you can clarify on the Shramik trains, so the state government is going to pay that for the tickets of Yes, all the people who are coming back? How much per ticket will pay? Sir, around 1,000 rupees, sir. So railway will take 85% of the cost. 15% of the cost will be rupees 1,000, and state government is going to pay that money per head. So that travel back to Assam will be completely free. Also, when you said that now the home quarantine, the entire home would be considered as a containment zone, it stands for all the home quarantine cases. Only those returning by train. No, or those who are coming back from affected areas. Suppose yesterday we get a case. So we have home quarantine 27 indirect contact. So in that case, entire home need not to be converted to a containment zone. স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলটো বিৱৰি গৈছে সকলোখিনি কথা। প্ৰায় 3,000